ভালে আছে আজি কেনেকৈ মুখখন কেয়াৰ ল'ম সেইটোকে আপোনালোকক এটা পেক বনাই দেখাম আৰু ভিডিঅ'টো আপোনালোকে চাই যাব আৰু ভিডিঅ'টো এটা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই পেকটোৰ কাৰণে গোটা আলু এটা এনেদৰে পিহি ল'ব লাগিব আৰু এয়া পিহা আলুখিনি ধুনীয়াকৈ আমি চেপি পেলাই তাৰ পানীখিনি উলিয়াই ল'ম আৰু ধুনীয়াকৈ চেপি তাৰ সিটাখিনি আমি এক্সট্ৰাকৈ ৰাখিম আৰু পানীখিনি 15 মিনিটৰ কাৰণে আমি ঢাকি ৰাখিম আৰু পেকটো নলগোৱাৰ আগতে ধুনীয়াকৈ মুখখন ভালকৈ ক্লিন কৰি ল'ব লাগিব আৰু ক্লিন কৰিবৰ কাৰণে মই ফেচ ৱাছ ইউজ কৰিছোঁ ভিটামিন চি মামাআৰ্থৰ যিটো ফেচ ৱাছ হয় সেইটো ইউজ কৰিছোঁ আৰু আপোনালোকে যিটো ইউজ কৰে সেইটোকে আপোনালোকে ফেচ ৱাছ ইউজ কৰিব পাৰে আৰু ফেচ ৱাছটো ইউজ কৰিলে কি হয় দিনটো ঘূৰি ফুৰোঁ আমি বাহিৰত আৰু ঘূৰি ফুৰাৰ পাছত আমাৰ স্কিনত যিখিনি ধূলি বালি চব মানে স্কিনটো আহে আৰু তেতিয়া প্ৰপাৰ ৰিজাল্ট এটা পোৱা নাযায় ধুনীয়াকৈ ফেচ ৱাছ কৰি ল'লে মুখখন ক্লিন হৈ যায় আৰু তেতিয়া পেকটো লগালে আমি ধুনীয়া এটা ৰিজাল্ট পাব পাৰোঁ এয়া মই ধুনীয়াকৈ মুখখন ফেচ ৱাছ কৰি লৈছোঁ আৰু নৰ্মেল পানী দি মুখখন এপাক ধুই ল'লোঁ চেপি থোৱা আলুখিনি ধুনীয়াকৈ বিলাহীৰ ৰস আমি মিক্স কৰি দিম আৰু এটা ধুনীয়া পেক হ'ব যিটো আমাৰ মুখত প্ৰথম আমি ইউজ কৰিব লাগিব আৰু এনেদৰে মাছাজ কৰিব লাগিব আৰু মাছাজ কৰিলে কি হয় আমাৰ মুখত যিবিলাক ব্লাড চাৰ্কুলেশ্যনটো বাঢ়ি যায় আৰু ভাল হয় স্কিনৰ কাৰণে এইটোৱে আপোনাৰ মুখত যিবিলাক ইয়াত আপোনাৰ যিটো ৰিংকলছ পৰে এই ভোকত য'ত ৰিংকলছ পৰে সেইবিলাক মানে অকণমান কম হোৱাত মানে 100%ত আপোনাৰ 80%হে কম হোৱাত সহায় কৰে আৰু আমাৰ স্কিনটো মানে ব্ৰাইটনিং কৰে স্কিন কেয়াৰটো মানুহে সপ্তাহত দুবাৰকৈ ল'বই লাগে স্কিনৰ কাৰণে ভাল হয় এই যিটো পেক হয় বিশেষকৈ বিৰাট ভাল হয় মই ৰিজাল্ট পাইছোঁ তেতিয়া আমি পেকটো ৰেডি কৰিম যিটো মুখত ফেচত লগাম এনেদৰে আলু পানীখিনি এক্সট্ৰা কৰি ল'ম আৰু তলত যিটো লেয়াৰ বহিছে সেই লেয়াৰটো আমাৰ মুখৰ কাৰণে সাংঘাতিক এটা ৰিজাল্ট আনিব আৰু এইটো হৈছে চাউলৰ গুড়ি লগত মিক্স কৰিছোঁ গ্লিচাৰিন আৰু মৌজোল আৰু আলু পানীখিনি মিক্স কৰিম ধুনীয়াকৈ পেকটো বনাই ল'লোঁ আৰু ফাৰ্ষ্ট ইউজ কৰিছোঁ ফাৰ্নাজক কাৰণ তাইৰ ডিউটি আছে সোনকালে লগাই মেলি তাই ডিউটিলৈ যাব লাগিব আৰু মই ইয়াত ধুনীয়াকৈ ইউজ কৰি লৈছোঁ আৰু ভাল লাগিছে পেকটো লগাই এয়া মুখত শুকোৱা নাছিলে আৰু এয়া ফাৰ্নাজে ৰৱাই ল'লে চাওকচোন তাইৰ মুখখন কেনেকুৱা ধুনীয়া গ্ল' মাৰিছে আৰু মোৰ ভালকৈ শুকোৱা নাছিলে আৰু মই এয়া ধুনীয়াকৈ ধুই ল'লোঁ মোৰ মুখখনো চাওকচোন পেকটো এবাৰ লগাই ধুনীয়া ৰিজাল্ট পালোঁ আজিলৈ বাই